Aspirants English Grammar Series 2 10th chapter 2 part number 9 to আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ইয়াৰ আগতে আমি future tense ৰ পাৰ্ট খিনি স্টাৰ্ট কৰি দিছো future tense ৰ চাৰিটা পাৰ্টৰ ভিতৰত অলৰেডি আমি simple future tense টো কভাৰ কৰিলো আজি আমি future continuous tense টো পঢ়িম future continuous tense মানে এনেকুৱা এটা action বুজাই যোনটো action future মানে ভৱিষ্যতত হ'ব আৰু যেতিয়া ভৱিষ্যতত হ'ব তেতিয়া হেতু এটা সঠিক সময়লৈকে কন্টিনিউয়াসলি হ'ব বুজায় মানে এটা লং টাইমলৈকে কামটো হ'ব বুজায় হেতুকে কয় future continuous tense to express an ongoing or continued action in future মানে এনেকুৱা এটা কাম বুজায় যোনটো কাম ভৱিষ্যতত হ'ব মানে ফিউচাৰত হ'ব কিন্তু যেতিয়াই হ'ব কন্টিনিউয়াসলি কিছু সময়লৈকে হৈ থাকিব হেতু বুজায় আৰু কিবা এটা কাম কন্টিনিউয়াসলি হৈ থকা বুজালে আমি গম পাম যে ing থাকিব ing ফৰ্ম যেনেকা ৰিডিং ৰাইটিং ing থাকিলে আমি গম পাম যে কিবা এটা কাম কন্টিনিউয়াসলি হৈ থাকে এতিয়া এক্সাম্পল he will be distributing sweets in temple tomorrow at 12 o'clock মানে অহা কালি 12টা বজাৰ পৰা he মিঠাই ডিস্ট্ৰিবিউট কৰিব মন্দিৰত এতিয়া হি যে 12টা বজাৰ পৰা মিঠাই ডিস্ট্ৰিবিউট কৰিব এটা কন্টিনিউয়াস সময়লৈকে হয়তো কৰিব 1 ঘন্টা বা 2 ঘন্টা লৈকে কন্টিনিউয়াসলি কামটো কৰিব বুজাইছে হেতুকে কয় ফিউচাৰ কন্টিনিউয়াস টেন্স আৰু এটা এক্সাম্পল আছে she will be distributing the pamphlets day after tomorrow মানে তাই পৰখি pamphlets খিনি ডিস্ট্ৰিবিউট কৰিব আৰু পৰখি যেহেতু কামটো কৰিব হে কামটো কন্টিনিউয়াসলি অলপ সময়লৈকে কৰি থাকিব ডিস্ট্ৰিবিউট কৰি থাকিব বিলাই থাকিব হেতুকে বুজায় future continuous tense যেতিয়া এটা action futureত হ'ব মানে অহা কালি বা অহা পৰখি বা next month next week next yearত হ'ব কিন্তু যেতিয়াই হ'ব হে actionটো continuously এটা সময় লেকে হৈ থাকিব মানে কিছু সময় হৈ থাকিব বুজায় হেতুকে কয় future continuous tense talk about something that will be in progress at or around the time in the future মানে progressively কিবা এটা কাম সঠিক এটা সময়ত আৰম্ভ হ'ব আৰু কন্টিনিউয়াসলি কামটো হৈ থাকিব হেতুকে বুজাইছে future continuous tense এতিয়া future continuous tense টো rules কি হয় হিখিনি আমি জানি লও প্ৰথমটো rule হল futureত আমি ভৱিষ্যতৰ যদি কিবা এটা কথা কওঁ তেতিয়া হলে will বা shall হেতুটো লাগিবই কম্পালসৰি ভৱিষ্যতত হোৱা কামৰ কথা আমি যদি এতিয়াই কওঁ তেতিয়া হলে will বা shall শব্দটো ব্যৱহাৰ হ'বই will কেতিয়া ব্যৱহাৰ হয় shall কেতিয়া ব্যৱহাৰ হয় হেতু মই লাষ্ট ক্লাছত মানে পাৰ্ট নম্বৰ 8 ত বুজাই উঠিছো কাইন্ডলি মোক জনাব যে will বা shall ৰ মাজত কিবা কনফিউজন আছে নেকি যদি আছে নেক্সট ক্লাছত মই আকৌ এবাৰ কম যে কেতিয়া আমি will ব্যৱহাৰ কৰো আৰু কেতিয়া আমি shall ব্যৱহাৰ কৰো আৰু পাৰ্ট নম্বৰ 8 টো এবাৰ ৰিফাৰ কৰি লব যাতে ডাউটটো ক্লিয়াৰ হৈ যায় এতিয়া আমাৰ ৰুলটো হল সাবজেক্ট মানে কৰ্তাজনৰ নাম will বা shall লগতে বি টো একদম লাগিবই কম্পালসৰি যদি আমি ফিউচাৰ কন্টিনিউয়াস টেন্সৰ কথা কওঁ ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত ing কি বুজায় যে কন্টিনিউয়াসলি কামটো কিছু সময়লৈকে হৈ থকা তাৰ পিছত অবজেক্ট এতিয়া আমি এটা এটাকে সেন্টেন্সেস খিনি চাওঁ প্ৰথমটো যদি আমি পজিটিভত কথাষাৰ কওঁ ফিউচাৰ কন্টিনিউয়াস টেন্সত যদি কিবা এটা কাম পজিটিভত হয় তেতিয়া হলে বা পজিটিভ সেন্টেন্সত যদি আমি কওঁ প্ৰথমতে সাবজেক্ট কৰ্তাজনৰ নাম will বা shall বি ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত ing তাৰ পিছত অবজেক্ট যেনেকে she মানে তাই will টো লাগিবই will বা shall will কেতিয়া হয় যেতিয়া she he it বা মানুহ এজনৰ নাম আমি ব্যৱহাৰ কৰো আৰু shall কেতিয়া হয় I you এইবোৰ ওয়াৰ্ডৰ লগত আমি shall ইউজ কৰো এক্সাম্পল টো লৈ আহো she will be টো লাগিব reading a book tomorrow তাই এখন বুক অহাকালি পঢ়িব আৰু যে বুকখন পঢ়া স্টাৰ্ট কৰিব কন্টিনিউয়াসলি তো কিছু সময়লৈকে পঢ়িব হেতুকে কৈছে যে ing থাকা ফৰ্ম reading she will be reading a book tomorrow তাই এখন বুক পঢ়িব অহাকালি আৰু যেতিয়া পঢ়িব কন্টিনিউয়াসলি কিছু সময়লৈকে কামটো কৰি থাকিব নেক্সট আমি যদি সেন্টেন্সটো নেগেটিভত কওঁ তেতিয়া হলে সেম হয় খালি not টো লাগিব সাবজেক্ট will বা shall তাৰ পিছত not তাৰ পিছত be ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত ing তাৰ পিছত অবজেক্ট she will not be reading a book tomorrow তাই এখন বুক অহাকালি নপঢ়ে মানে কন্টিনিউয়াসলি কামটো তাই নকৰে বুজাইছে নেক্সট
যোনটো আমাৰ ৰুল আছে হেতু হল ইন্টাৰোগেটিভ সেন্টেন্সৰ কাৰণে ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক যেতিয়া আমি কোৱেশ্চন ফৰ্মত সেন্টেন্সটো খুদু এটা ৰুল আছে মই বহুবাৰ কৈ আছো টেন্সৰ ক্লাसेस খিনিত যে যেতিয়াই আমি ইন্টাৰোগেটিভ সেন্টেন্স বা প্ৰশ্নবোধক কোৱেশ্চন আমি খুদু তেতিয়া হলে সদায় ভাৰ্বটো আগত হ'ব তেনেহলে ইয়াত ভাৰ্ব কি হয় ফিউচাৰ টেন্সৰ ভাৰ্ব will বা shall সদায় আগত হ'ব আমি প্ৰশ্ন কৰিলে কোৱেশ্চন মাৰ্ক থকা সেন্টেন্স থাকিলে আৰু তাৰ পিছতে কৰ্তাজন মানে সাবজেক্টটো লিখিম হেতু কাৰণে will shall আগত হ'ব তাৰ পিছত সাবজেক্ট be verber first form ing আৰু object will she be reading a book tomorrow তাই এখন বুক অহাকালি পঢ়িব নেকি ওদা হৈছে ইয়াতে যে কন্টিনিউয়াসলি তাই বুকখন পঢ়িব নেকি অহাকালি হেতুকে বুজাইছে ইন্টাৰোগেটিভ সেন্টেন্স নেক্সট ৰুলটো হল ইন্টাৰোগেটিভ নেগেটিভ সেন্টেন্সত কোৱেশ্চনে খুদু আমি কিন্তু নেগেটিভ সেন্সত খুদু নেগেটিভ সেন্সত খুদিলে নট টু ব্যৱহাৰ হ'ব বাকি ইন্টাৰোগেটিভৰ নিচিনা সেমে হয় যেহেতু প্ৰশ্নবোধকে হয় আমি নেগেটিভত খুদু লাগিলে পজিটিভতে খুদু যিহতে খুদু খুদিটো আছো খুদিলে সদায় ভাৰ্বটো আগত হ'ব যোনটো আমি বি ভাৰ্ব ইউজ কৰিম will বা shall যোনটোৱে হ'ব যোনটো আমি ইউজ কৰো তাৰ পিছত সাবজেক্ট এনে হলে কিন্তু সাবজেক্ট সদায় আগত নরমাল রুল পজিটিভ সেন্টেন্স বা নেগেটিভ সেন্টেন্সত হলে সাবজেক্ট সদায় আগত হয় খালি প্ৰশ্নবোধক বা কোৱেশ্চন মাৰ্ক থকা সেন্টেন্স হলে যদি আমি কোৱেশ্চন কাবাক খুৰু তেতিয়া হলে সদায় ভাৰ্বটো আগত আমি কওঁ তাৰ পিছত সাবজেক্ট তাৰ পিছত যেহেতু নেগেটিভত খুদিছো নট বি ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ লগত ing তাৰ পিছত অবজেক্ট will she not be reading a book tomorrow তাই এখন বুক অহাকালি নপঢ়ে নেকি ৰিডিং নকৰে নেকি কন্টিনিউয়াসলি হেতু খুদিছো কিন্তু নকৰে নেকি বুলি খুদিছো নেগেটিভত খুদিছো তেতিয়া হলে আমাৰ কি হয় not to ব্যৱহাৰ হয় এই ধৰণে আমি ফিউচাৰ কন্টিনিউয়াস টেন্সটো আজি কভাৰ কৰিলো অলৰেডি আমাৰ সিম্পল ফিউচাৰ হৈ গল ফিউচাৰ কন্টিনিউয়াস কভাৰ কৰিলো আগন্তুক ক্লাसेस খিনিত আমি ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স খিনি কভাৰ কৰিম